প্ৰৱৰ্তন কৰিব দিছিল, এটা আয়োগ গঠন কৰিছিল আৰু এই আয়োগৰ পৰামৰ্শ মতে 1919 চনত ৰাওলাট আইন প্ৰৱৰ্তন হৈছিল। এই আইনখনৰ এটা বিশেষ গুৰুত্ব আছিল যে ভাৰতীয় মানুহক কোনো বিচাৰ নোহোৱাকৈ কাৰাগাৰত বা জেলত থব পাৰিছিল আৰু এই ক্ষেত্ৰত ভাৰতীয় মানুহবিলাক বৰ অসন্তুষ্ট হৈছিল। আৰু তাৰে প্ৰতিবাদত মহাত্মা গান্ধীয়ে আকৌ 1919 চনতে কি কৰিছিলে? সত্যাগ্ৰহ আন্দোলন কৰিছিল নহয়। সত্যাগ্ৰহ আন্দোলনৰ উদ্দেশ্য আছিলে কি? এটা আধ্যাত্মিক আন্দোলন, মানে মানুহৰ মনটো কি হয় বিশুদ্ধিকৰণ বা এটা কায়াচিত্তকৰণৰ কাৰণে এই সত্যাগ্ৰহ আন্দোলন কৰিছিল। আৰু 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰ এই আন্দোলনৰ আৰম্ভণি কৰিছিল। এই হৰতাল কাৰ্যসূচীত ব্যৱসায় বাণিজ্য শিক্ষা অনুষ্ঠান বা প্ৰতিষ্ঠান সকলোবিলাক বন্ধ আছিল আৰু এই ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰৰ এই আন্দোলন যি কৰিছিল কঠোৰ হাতেৰে দমন কৰিছিল। তাৰপিছত তাৰ প্ৰতিবাদতে কি হ'ল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে। জালিয়ানৱালাবাগ তোমালোকে শুনিছানে? জালিয়ানৱালাবাগ নহয় 1919 চনৰ 13 এপ্ৰিলত হৈছিলে মানে 13 এপ্ৰিলত। এপ্ৰিলৰ তাৰমানে এসপ্তাহৰ পিছত মানে হৰতাল কাৰ্যসূচী হোৱাৰ এসপ্তাহৰ ভিতৰতে অৰ্থাৎ 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলিউক কি কৰা হৈছিলে? কিচলিউক গ্ৰেপ্তাৰ কৰি নিৰ্বাসিত কৰিছিল, মানে দেশৰ পৰা তেওঁলোকক বাহিৰ কৰিছিল। আৰু তাৰ প্ৰতিবাদতে কি হৈছিলে? 13 এপ্ৰিলত পাঞ্জাৱৰ অমৃতসৰত এখন বিশাল গণসভাৰ আয়োজন কৰিছিল আৰু এই বিশাল গণসভাত কি হৈছিল? তেতিয়া সেই সময়ত ব্ৰিটিছৰ সেনা বাহিনীৰ নিৰাপত্তা বাহিনীৰ দায়িত্বত আছিল কি নাম আছিলে? জেনেৰেল ডায়াৰ। আৰু এই জেনেৰেল ডায়াৰে কি কৰিছিল? সভাখন অনুষ্ঠিত হোৱাত কোনো বাধা প্ৰদান কৰা নাছিল। যেতিয়া সভা অনুষ্ঠিত হ'ল সকলো মানুহ একত্ৰিত হ'ল, কিন্তু সেই সভাখন দেখাই গৈছিলে চাৰিওফালে ৱাল আছিল, ওলাই যোৱা পথ এটাই আছিল মাত্ৰ। গতিকে সভা অনুষ্ঠিত হোৱাৰ অলপ কিছু সময় পিছতে ডায়াৰৰ নিৰ্দেশত সেই নিৰস্ত্ৰ বাহিনীৰ সাধাৰণ প্ৰজাৰ মাজত কি কৰিছিল? গুলীবৰ্ষণ কৰিছিল। আৰু এই গুলীবৰ্ষণত বহুতো শ মানুহৰ মৃত্যু হৈছে আৰু বহুতো লোক আহত হৈছে। মানে কেনেকুৱা ঘটনা বাৰু চাওকচোন, কিমান দুখ লগা। গতিকে এই ঘটনাত জেনেৰেল ডায়াৰক কি কৰিছিল? দোষী সাব্যস্ত কৰিছিল আৰু হাণ্টাৰৰ নেতৃত্বত কি কৰিছিল? এটা আয়োগ গঠন কৰিছিল। এই আয়োগৰ নেতৃত্বতে ডায়াৰক কি কৰিছিল? গ্ৰেপ্তাৰ কৰিছিল, কিন্তু তেওঁক কোনো দোষমুক্ত বুলি কিছু সময় পিছত তেওঁ এৰি দিছিল, মানে বেছি শাস্তি পোৱা নাছিল। ইয়াৰ কাৰণে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁ ব্ৰিটিছ চৰকাৰে এতিয়া কি উপাধি আছিলে? নাইট উপাধি, নহয় নাইট উপাধি কৰিছিল, ত্যাগ কৰিছিল। এতিয়া তোমালোকে এতিয়া বুজি পালানে? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে বুজি পালানে?